হাজোৰ শনিয়াদিস্থিত BAS উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2023-24 বৰ্ষৰ বঁটা বিতৰণী সভা আৰু বাৰ্ষিক অধিৱেশন সম্পন্ন। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ শনিয়াদিস্থিত অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান BAS উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2023-24 বৰ্ষৰ বঁটা বিতৰণী সভা আৰু বাৰ্ষিক অধিৱেশন ভাগি দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন কৰা হয়। সেই অনুসৰি পুৱাৰে পৰা বিদ্যালয় চৌহদত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে 2023-2024 বৰ্ষৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ অন্তত বঁটা বিতৰণী সভাখনি অনুষ্ঠিত কৰা হয় বুলিও জানিবলৈ দিয়ে স্কুল কৰ্তৃপক্ষই। উক্ত অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যক্ষভাৱে সহযোগ কৰা পৰিলক্ষিত হৈছে। আমাৰ এখন BAS উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আমাৰ ইয়াতে যোৱা 9 তাৰিখৰ পৰা 13 তাৰিখলৈ আমাৰ সাপ্তাহিক খেল চলি আছিল আৰু শেষত অৰ্থাৎ আজিৰ দিনটোত আমি বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা আমি অনুষ্ঠিত কৰিলোঁ আৰু লগতে শেষত আমি ফাংচনৰ ব্যৱস্থাও কিছু কৰিলোঁ। আমাৰ স্কুলীয়া ষ্টুডেণ্ট আৰু বাহিৰা দুজনমান গায়কৰ দ্বাৰা আমি অনুষ্ঠানটি আমি কৰিলোঁ। এই স্থানটো হৈছে BAS উচ্চতৰ মাধ্যমিক বিদ্যালয়, এইখন শনিয়াদিত অৱস্থিত। আমাৰ এখন BAS উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আমাৰ ইয়াতে যোৱা 9 তাৰিখৰ পৰা 13 তাৰিখলৈ আমাৰ সাপ্তাহিক খেল চলি আছিল আৰু শেষত অৰ্থাৎ আজিৰ দিনটোত আমি বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা আমি অনুষ্ঠিত কৰিলোঁ আৰু লগতে শেষত আমি ফাংচনৰ ব্যৱস্থাও কিছু কৰিলোঁ। আমাৰ স্কুলীয়া ষ্টুডেণ্ট আৰু বাহিৰা দুজনমান গায়কৰ দ্বাৰা আমি অনুষ্ঠানটি আমি কৰিলোঁ। এই স্থানটো হৈছে BAS উচ্চতৰ মাধ্যমিক বিদ্যালয়, এইখন শনিয়াদিত অৱস্থিত। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।